কা আৰু কা বিধিৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কা আৰু কা বিধিৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে নেছয়ে যি আইন উত্তৰ পূবৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ৰাজ্যসমূহৰ বাবে বেয়া সেই আইন অসমৰ বাবে ভাল কেনেকৈ হ'ব পাৰে উত্তৰ পূবে ঐক্যবদ্ধভাৱে কা আইনৰ বাবে বিৰোধিতা কৰি আহিছে নেছৰ অধ্যক্ষ স্যামুৱেল জেউৰা খাচী ছাত্ৰ সন্থাৰ সভাপতি লাম্বাক মাংগাৰ আৰু নেছৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেই প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে শুনাইছে মুহূৰ্ত কাক প্ৰত্যাহ্বান জনাই 2019 চনত গোচৰ তৰা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈ প্ৰথম আবেদনখনে সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰিছিল তাৰপিছত নেছো তাৰপিছত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আন সংগঠন আৰু ব্যক্তিয়ে কৰিছে আৰু এতিয়া বিধি যেতিয়া নিয়মাৱলী যেতিয়া পৰি গ'ল তেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ হৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমখন আবেদন দাখিল কৰিলে তাৰপিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি নেছয়ে আৰু বিভিন্ন সংগঠনে প্ৰত্যাহ্বান জনাইছে এতিয়া উচ্চতম ন্যায়ালয়ৰ প্ৰথম দিনা যিটো শুনানি হৈছিল কাক প্ৰত্যাহ্বান জনাই 2019 চনত তাত আছু আৰু নেছৰ অধিবক্তাই বলিষ্ঠভাৱে যুক্তি প্ৰদৰ্শন কৰি কৈছিল যে ভাৰতবৰ্ষৰ আন ঠাইৰ পৰিস্থিতি আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰিস্থিতি একদম বেলেগ অসম ত্ৰিপুৰাৰ পৰিস্থিতি বেলেগ ইয়াত অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি মাতি আনিছে একে নহয় তাত অসম চুক্তি আছে এটা দীঘলীয়া ছবছৰীয়া অসম আন্দোলন হৈছিল অসম চুক্তি সম্পাদিত হৈছিল এটা হ'ল কাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত আৰু এটা হ'ল নিয়মাৱলী বিধিক প্ৰত্যাহ্বান জনোৱা বিষয়টোৰ ওপৰত আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আহি আছে নেছৰ বাকী সদস্যসকলো আহি উপস্থিত হৈছে যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ আমি যোগাযোগ কৰিছোঁ গতিকে আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত আমি আস্থা ৰাখিছোঁ যে উচ্চতম ন্যায়ালয়ে আমাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে কৰা অন্যায়ৰ ওপৰত আমাক ন্যায় দিব আৰু অসমত আমাৰ অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আৰু ন্যায়িক যুঁজ এই দুইখন আগবাঢ়িব খিলঞ্জীয়া ত্ৰিপুৰী বাচি আছে আন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যটোৰ প্ৰব্ৰজনৰ সমস্যা প্ৰকট হৈছে আৰু তেতিয়া উচ্চতম ন্যায়ালয়ে আছু আৰু নেছৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত গোটেই শুনানিতে একেলগে হ'ব কিন্তু অসম ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে সুকীয়া সময় দিব এইটো উচ্চতম ন্যায়ালয়ে এটা মান্যতা দিলে আৰু তাৰপিছত আমাৰ দুটা শুনানি হৈছিল আৰু শুনানিত ইতিমধ্যে ৰুটিনখন ঠিক হৈছে অসম ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যে সুকীয়াকৈ হ'ব বাকীবিলাকৰ কাৰণে সুকীয়াকৈ হ'ব সেই ৰুটিনো ইতিমধ্যে ঠিক হৈছে কালি শুনানি দিন হোৱা নাছিল এতিয়া যোৱা পৰহি যেতিয়া নিয়মাৱলী প্ৰত্যাহ্বান জনাই মেনশ্যন কৰা হৈছিল মেনশ্যন কৰোঁতে সন্মানীয় উচ্চতম ন্যায়ালয়ে 19 তাৰিখে এই নিয়মাৱলীৰ ওপৰত প্ৰত্যাহ্বান জনোৱা গোচৰ সকলো ওপৰত শুনানি হ'ব বুলি কৈছে কিন্তু একেদিনাই নিশা ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কাৰ মূল বিষয়টোৰ ওপৰতো 2019 চনত দাখিল কৰা সকলো কাক 16 has been fighting against this CAB. And also when the government of India enacted the bill and it became an act in December 2019, NESO together with other students organization, we have filed a petition in the Supreme Court of India challenging the Citizenship Amendment Act of 2019. And today, NESO comprising of all the 7 states of the northeastern region under the banner of NESO, we have filed an appeal challenging the rules of the CAA of 2024 and we hope and we have full faith that the Honorable Supreme Court of India will grant us Students is part and parcel of the Northeast Student Organization. We, right from the beginning, we are strongly opposed the implementation of CA in the Northeastern region. If this Assam is so far, the Meghalaya is also suffering. So KSU is very clear that the strong message that we believe at the same time.